এইসমূহ যে আপোনালোকে দেখিছে এইসমূহ অন্য আচলতে কিবা কাপোৰ নহয়, এয়া হ'ল 22 জানুৱাৰীত যি ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা হ'বলৈ গৈ আছে অযোধ্যাত, তাৰ কাৰণে কাকপথাৰৰ ৰাম মন্দিৰ প্ৰতিষ্ঠাৰ উদযাপন সমিতি আচলতে বনাইছে প্ৰায় 3 কিলোমিটাৰ দৈৰ্ঘ্যৰ এখন পতাকা আৰু জয় শ্ৰীৰাম লিখা এখন পতাকা 3 কিলোমিটাৰ দৈৰ্ঘ্যৰ আৰু আচলতে প্ৰায় 10-15 দিন ধৰি এইসকলে শ্ৰমিকে বনাই আছে, এই পতাকা প্ৰস্তুত কৰি আছে। এয়া দেখুৱাইছোঁ চাওক, 10-15 দিন ধৰি এওঁলোকে এনেদৰে পতাকাসমূহ প্ৰস্তুত কৰি আছে। ইয়াত আচলতে কোনো হিন্দু লোক বুলি কথা নাই, হিন্দু বুলি কথা নাই, ইয়াত যিসকল কৰ্মচাৰী আছে সকলো আচলতে হিন্দু মুছলমান একলগ হৈ 10-15 দিন ধৰি তেওঁলোকে এনেদৰে প্ৰস্তুত কৰি আছে আৰু প্ৰায় মানে 10-15 দিন ধৰি এনেদৰে তেওঁলোক ব্যস্ত হৈ আছে। প্ৰায় 3 কিলোমিটাৰ দৈৰ্ঘ্যৰ যি পতাকা কাকপথাৰৰ আচলতে সমাজে বনাইছে আৰু এনেদৰে তেওঁলোকে প্ৰস্তুত কৰিছে আৰু প্ৰায় 10-15 দিন ধৰি সম্পূৰ্ণ বিনা পাৰিশ্ৰমিক কোনো টকা নলিয়াকৈ বিনামূলীয়াভাৱে বনাইছে। আৰু এইসকল চাওক, ইয়াত আছে হিন্দু মুছলিম সকলো আছে, তেওঁলোকে মাত্ৰ অন্তৰৰ পৰা ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠা হোৱাৰ প্ৰাক মুহূৰ্তত যাতে কিবা এটা যাতে কৰিব পাৰিছে তাৰ কাৰণে তেওঁলোকে যথেষ্ট সুখী বুলি অনুভৱ কৰিছে। বাইদেউ কেনেকুৱা লাগিছে? বহুত ভাল, বহুত খুশি লাগিছে। ভাল লাগিছে? কিমান দিন হ'ল আপোনালোকে কাম কৰা? 15 দিন হৈ গ'ল আমি কাম কৰি আছো। কাম কৰিছে 15 দিন হৈ গ'ল, ভাল লাগিছে। বাইদেউ কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। ভাল লাগিছে। এফালে দাদা এজন আছে, আমি দেখোন দাদা কেনেকুৱা লাগিছে কাম কৰি? আপোনালোকে এনেকুৱা ধৰণৰ এটা কাম কৰিছে যি সম্পূৰ্ণ ফ্ৰী কৰি আপোনালোকে ছাৰ্ভিচ দিছে, কেনেকুৱা লাগিছে? ভাল লাগিছে। যেনেকৈ গোটেই ভাৰততে 26 জানুৱাৰী দিনা ৰাম মন্দিৰ কাৰণে যেনে প্ৰতিষ্ঠা কাৰণে পতাকা চবেই উখল-মাখল হৈ আছে, তেনেকৈ তিনিচুকীয়া জিলা, অসমৰ তিনিচুকীয়া জিলাতো কাকপথাৰত এখন পতাকা নিৰ্মাণ কৰিছে। নিৰ্মাণ প্ৰায় 3 কিলোমিটাৰ দৈৰ্ঘ্য পতাকাখন বনাই আছে। পতাকাখনৰ কাৰণে চলিছে, মুঠতে লাষ্টত আজি সামৰণি পৰিছেগৈ। হয়, আচলতে শেষ অৱস্থাত এয়া দেখিছে আপুনি ভগৱান ৰাম আৰু হনুমানৰ ইয়াত আচলতে ফটো তেওঁলোকে ইয়াত দিব আৰু লগতে এফালে লিখা আছে জয় শ্ৰীৰাম। আৰু এইসমূহ চাওক, ইয়াত কোনো 2-3খন এখনেই আপোনাৰ এফালৰ পৰা আৰম্ভ কৰি এফালে গৈ আছে, গোটেই আপোনাৰ সেইফালে দম হৈ আছে। যিহেতু 3 কিলোমিটাৰ সহজ নহয়, আমি বাইকত গ'লে 3 কিলোমিটাৰ ভাগৰ লাগি যায়, কিন্তু তেওঁলোকে এখন 3 কিলোমিটাৰ দৈৰ্ঘ্য এখন পতাকা বনাইছে আৰু ভগৱান ৰামৰ নাম লৈ তেওঁলোকে যি পতাকা বনাইছে তাত আচলতে 22 জানুৱাৰীত তেওঁলোকে এখন সমদল দিয়াব, সেই সমদলৰ কাৰণে এই পতাকাখন বনাইছে। আৰু ইয়াত এনেদৰে 10-15 দিন ধৰি তেওঁলোকে এইসকল শ্ৰমিকে সম্পূৰ্ণ বিনা পাৰিশ্ৰমিকত ব্যস্ত হৈ আছে। ইয়াত হিন্দু মুছলমান সকলো এক হৈ এনেদৰে আচলতে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ প্ৰাক্ষণত ব্যস্ত হৈ থকা দেখিবলৈ পোৱা গৈছে। গতিকে মোৰ কিবা এটা দেখি ভাল লাগিলে, গতিকে আপোনালোকলৈ ভিডিঅ'টো আগবঢ়াই দিলোঁ। কেনেকুৱা লাগিলে জনাব আৰু যদি ভাল পায় নিশ্চয়কৈ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু এয়া চাওক, এইসকল কাৰিকৰে আচলতে 10-15 দিন ধৰি ব্যস্ত হৈ আছে আৰু দেখিছে ধুনীয়াকৈ জয় শ্ৰীৰাম আৰু এনেধৰণে বনাইছে। আৰু এইসকল কাৰিকৰে তেওঁলোকে বহু কষ্ট কৰিছে, আচলতে প্ৰতিদিনে নিজৰ কৰ্মত তেওঁলোকে ব্যস্ত থাকে, কিন্তু এইবাৰ ৰাম মন্দিৰৰ নিৰ্মাণৰ প্ৰাক মুহূৰ্তত তেওঁলোকে সেৱা আগবঢ়াই আচলতে এই 3 কিলোমিটাৰ দৈৰ্ঘ্যৰ পতাকাখন নিৰ্মাণ কৰিছে। আৰু এই পতাকাখনে কাকপথাৰত 22 জানুৱাৰীত আচলতে এটা সমদল বাঢ়ি কৰিব, যিটো কাৰণে এওঁলোক ব্যস্ত হৈছে 10-15 দিন ধৰি।